বেছি ভাল লাগিছে কাৰণ মোৰ এটা সপোন আছিলে যে একাডেমি এখন ষ্টাৰ্ট কৰা অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰা আৰু আজিৰ দিনটো বহুতেই বেছি মোৰ কাৰণে স্পেচিয়েল হয় কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইনগ্ৰেশ্যন কৰিলে আৰু মোৰ কাৰণেতো একেবাৰে মানে সপোনৰো অধীৰ আছিলে যে তেওঁ আহিব আৰু তেওঁ আহি আজি এই সপোনটো পূৰা কৰিলে মোৰ আৰু যিহেতু তেওঁ যিখিনি কথা কয় যেনেধৰণে মটিভেট কৰে এই মটিভেশ্যনে মোক আগন্তুক সময়ত তেওঁৰ উপস্থিতিয়ে মোক আগন্তুক সময়ত মটিভেট কৰিব যাতে মই আমাৰ অসমৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যাতে আৰু ভাল কৰিব পাৰোঁ তেওঁলোকক যাতে এটা প্লেটফৰ্ম দিব পাৰোঁ তেওঁলোকক এটা ৰাস্তা দেখাব পাৰোঁ যিটো অনাগত সময়ত যাতে ইণ্টাৰনেশ্যনেল লেভেলত হওক অলিম্পিকলৈকে যাতে মই এই ৰাস্তাটো দেখাব পাৰোঁ ল'ৰা ছোৱালীবোৰক তাৰেই মোৰ পৰিকল্পনা আৰু যিহেতু আজি অনুষ্ঠানত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ একাডেমীৰ কাৰণে 2 কোটি পইচাৰ কথাও কৈছে যে তেওঁ সাহায্য দিব যিটোৰ কাৰণে হোষ্টেলৰ এটা প্ৰভিজন কৰা হ'ব তো সেইটো মোৰ কাৰণে এটা বহুত ছাৰপ্ৰাইজ হয় মই এইটোক লৈ কাৰণ ইয়াৰ পৰা বহুতো ল'ৰা ছোৱালী যিহেতু অসমৰ বিভিন্ন জেগাৰ পৰা কল আহি আছে সুধি আছে যে ইয়াত থকাৰ ব্যৱস্থা হ'বনে নহয় কিন্তু জেগাটো সৰু হোৱাৰ বাবে থকাৰ ব্যৱস্থা হোৱা নাছিলে এতিয়া যদি ছাৰে যি কৈছে সাহায্যৰ ফলত চাগে আমি অনাগত সময়ত হোষ্টেলৰ ব্যৱস্থা কৰিব পৰা যাব আৰু বহুতো ল'ৰা ছোৱালীক আনি পিনি আমি ইয়াত ট্ৰেইনিং কৰাব পাৰিম ভাবিয়ে ভাল লাগিছে নিশ্চয় এইটো কৰিবলৈ পালে আৰু বেছি ভাল লাগিব আৰু চেষ্টা কৰিম যাতে এইটো ছাৰে যেনেধৰণে আশা কৰিছে তেনেধৰণে মই পূৰা কৰিব পাৰোঁ নিশ্চয় এতিয়া যেতিয়া হোষ্টেল ব্যৱস্থা কৰা হ'ব নিশ্চয় আৰু আমাক কোচ লাগিব এতিয়াতো এজন আছে আৰু যেনেধৰণৰ ল'ৰা ছোৱালী পাম তেনেধৰণে আমি কৰা হ'ব অলৰেডি এজন কোচ আছে তেওঁ